হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলি তুমি হিৰে হিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলি আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা কোনোদিনে তাক ডাঙৰ বুলি সন্মান কৰি নাপালো আজি যেতিয়া নিজৰ ভুল বুজি মই তাৰ ওচৰত গৈছো সি কথাখিনি শুনিব পৰা অৱস্থাত নাই সেই মানুহজন এনেকুৱা যিয়ে নিহাল আপোনাৰ ওচৰলৈ অহাটো নিবিচাৰে কোন হ'ব পাৰে সি যে ৰঘুনাথ চহৰীয়াৰ ল'ৰা নাজানে নেকি সেইটো বা তই এনেকে কিয় কান্দি আছ বল ইয়াত অকলে কান্দি থাকিব নালাগে বল মোক অকলে এৰি দে নিধি মই অলপ কান্দিব লাগিব চাবা কান্দিলে জানো সকলো আগৰ দৰে হৈ যাব নাযায় মই জানো কিন্তু কাৰোবাক এনেকৈ পাহৰাটো ইমান সহজ নহয় নিধি বাৰে বাৰে নিহালৰ মুখখন চকুৰ আগত ভাহি আহে তই যাচোন মোক অকণমান অকলশৰে এৰি দে প্লিজ দেউতা চালো থোৱাচোন ৰ'বা শুনাচোন মই এটা কথা ভাবিছো অংগদক চিকিৎসাৰ বাবে বাহিৰলৈ লৈ যাওঁ নেকি তুমি কি ভাবা মোৰ বোধেৰে বাহিৰলৈ নিয়াৰ প্ৰয়োজন নাই নেকি দেউতা কাৰণ মই ডক্টৰৰ লগত ভালদৰে কথা পাতিছোঁ ইয়াতে ভাল চিকিৎসাই চলি আছে আৰু ইয়াত থকাত অন্তত তেখেতক আমি চকুৰ আগত পাই আছোঁ হয় কিন্তু এই বয়সত সন্তানক এনেকৈ কমাত পৰি থকাটো মই চাই থাকিব পৰা নাই বাৰু তুমি যোৱাচোন মই কথাটো ভালদৰে চিন্তা কৰি লওঁ দেউতা আপোনাৰ লগত মোৰ এটা কথা আছে কথাটো কওঁতে অকণমান দেৰি হৈ গ'ল আপুনি খং নকৰিব কি কথা তুমি গম পোৱা নেকি কোনে এই কামটো কৰিছে নাপাওঁ তেনেহ'লে আন এটা কথা কি প্লিজ কোৱা না ক'ত গৈ আছা ইমান সুধি থাকিব লাগে তোমাক ঠিক আছে কওঁ বাৰু তুমি কিন্তু দেউতাক কেতিয়া নক'বা নকওঁ দিয়া মই দেউতাৰ নাতি দুজনীক আনিবলৈ গৈ আছোঁ
আপোনাৰ নাতিনী দুজনী জীয়াই আছে, কিন্তু আপোনাৰ ছোৱালী আৰু জোৱাই জীয়াই থকা নাই। এয়া চাওক, বাইদেউৰ ছোৱালী দুজনী। ক'ত আছে এতিয়া ইহঁত দুজনী? গুৱাহাটীত। কিন্তু কোনোবা শক্তিয়ে বিচৰা নাই আপুনি সিহঁতক লগ পোৱাটো। কোন শক্তিয়ে? মানুহটো দূৰৰে কথা, এতিয়া স্বয়ং ভগৱানেও মোক ৰখাব নোৱাৰে মোৰ নাতি দুজনীক লগ পোৱাৰ পৰা। বা ভাত হৈছে, খাই ল'বি ব'ল। পিছত খাম। তইচোন একোৱে খোৱা নাই। ভোক লগা নাই মোৰ। খোৱাটো হৈ গ'ল আৰু তাকে লৈ এনেকৈ থাকিলে হ'ব জানো? জীৱনত এনেকুৱা কিছুমান মুহূৰ্ত আহে য'ত আমি ৰৈ যাওঁ। মনত পেলাচোন মা ঢুকুৱা দিনটোলৈ মোৰ কি অৱস্থা হৈছিল। কিন্তু তেতিয়া তই মোক বুজাইছিলি যে জীৱনত আমি আগবাঢ়িবই লাগিব। আৰু আজি এই একেখিনি কথা তোক মই কওঁ বা, পৰিস্থিতি যিয়েই নহওক কিয় আমি জীৱনত আগবাঢ়িবই লাগিব। আগবাঢ়িম মই, কিন্তু নিহালৰ হত্যাকাৰীক শাস্তি দিম। ৰন্দীপে হত্যা কৰিছে নিহালক, আৰু এই হত্যাৰ প্ৰতিশোধ মই ল'মেই। মোৰ কাৰণে আজি নিহাল মৰি গ'ল। তাৰতো নিজা একো নাছিল, গতিকে তাৰ হত্যাকাৰীক শাস্তি দিয়াটো মোৰ দায়িত্ব নিধি। আৰু মই মোৰ দায়িত্ব পালন কৰিমেই। কিন্তু বা আমি জানো পাৰিম? ৰন্দীপ ক'ত আৰু আমি ক'ত? সম্ভৱেই নহয়। সম্ভৱ মই কৰিম। এইফালে গম পোৱা মতে অংগদৰ অৱস্থাও ভাল হৈ আহি আছে। কিবা কাৰণত যদি চকু খোলে কথা বেয়া হৈ যাব, আমি শেষ হৈ যাম। এয়া কেতিয়াও নহয়। যি মন যায় তাকে কৰিব পাৰিম বুলি ভাবিছ নেকি? আকাশী গংগা, আকাশী গংগা। অংগদৰ কেবিনৰ বাহিৰত বহুত মানুহ ৰাখি থৈ দিছে আপোনাৰ দেউতাই। মোৰ বোধৰে তাক হস্পিটেলত মাৰিব পৰা নাযাব। এইফালে গম পোৱা মতে অংগদৰ অৱস্থাও ভাল হৈ আহি আছে। কিবা কাৰণত যদি চকু খোলে কথা বেয়া হৈ যাব, আমি শেষ হৈ যাম। এয়া কেতিয়াও নহয়। ভগৱানে নকৰক, সেয়াই হওক। আৰু ভাবকচোন, কিবা কাৰণত যদি ৰঘুনাথ চৌধুৰীয়ে গম পাই যায় কি হ'ব? আমি ডাইৰেক্ট জেলত যাম। মোৰ ভাবিয়ে ভয় লাগিছে দাদা। আপোনাৰ এজনী ছোৱালীও আছে। কিবা এটা কৰক, কিবা এটা কৰক সোনকালে, নহ'লে সৰ্বনাশ হ'ব। প্ৰথমবাৰৰ বাবে আপোনাৰ চকুত মই
ভয় দেখা পাইছোঁ। হয় কওকচোন কোন হয় আপোনালোক ৰ'বচোন কোন হয় আপোনালোক বা এইফালে আছোন বা কওকচোন তোমালোকে ঘৰ সোনকালে খালী কৰা কোন হয় আপোনালোক কোন হয় কি হয় সেইবিলাক তোমালোকে পিছত জানিবা এঘণ্টাৰ ভিতৰত এই ঘৰ খালী কৰি দিয়া নহ'লে নহ'লে আমাৰ মানুহ আছে ঘৰ খালী হৈ যাব কিন্তু কিয় 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 বুলি কওঁতে তোমালোকে ভাড়া দিয়া নাই ভাড়া দিয়া নাই মায়েতো প্ৰতিমাহে ভাড়া দিয়ে আছিল আৰু এইটো মাহটো কমপ্লিটেই হোৱা নাই কমপ্লিট হ'লে আমি দি দিম পতা আমিতো 7 মাহ ঘৰ ভাড়া পোৱাই নাই 7 মাহ কিন্তু মায়েতো প্ৰত্যেক মাহে ভাড়া দি আহিছে ভাড়া যদি দিয়েই থাকিলহেঁতেন আমি জানো ইয়ালৈ আহি থাকিব লগা হ'লহেঁতেন আগতে আহিব লগা আছিল কিন্তু তোমালোকৰ মাৰ বেমাৰৰ কথা শুনি আমি ইয়ালৈ অহা নাছিলোঁ নাই নাই মই নামানো আপুনি মিছা কথা কৈছে কাৰণ আমাৰ মাক আমি জানো মায়ে কেতিয়াও ভাড়া নিদিয়াকৈ নাথাকে কি প্ৰমাণ আছে তোমালোকৰ মায়ে ভাড়া দিছে বুলি আৰু আপোনালোকৰ হাতত কি প্ৰমাণ আছে যে মায়ে ভাড়া নাই দিয়া বুলি শুনা মোৰ কথাই প্ৰমাণ চাওক আমি ভালদৰে জানো আপোনালোকক কোনোবাই পঠাইছে ইয়াত গতিকে এতিয়া আপোনালোক যাওক নহ'লে কিন্তু আমি পুলিচ মাতিম পুলিচ মাতা 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 পুলিচ মাতা পুলিচ আহি আমাক কি কৰে আমিও সেইটো চাই লওঁ তাৰমানে তোমালোকে ঘৰ খালী নকৰা ঠিক আছে আমি এই কামত লাগি যাওঁ ঐ যা ভিতৰত কি বেগ চেগ আছে উলিয়াই দে গৈ যা ৰ'ব আৰে এনেকে এইবোৰ কিন্তু আপোনালোকে কৰিব নোৱাৰে মই কিন্তু সঁচাকৈ পুলিচ মাতিম তোমালোকে পুলিচ মাতিলেও মাতা আমি আমাৰ কাম কৰি যাম এইবোৰ ইলিগেল কাম ইলিগেল হ'লে আমি আমাৰ কাম কৰিম মই তোমাক আজি আঁতৰোৱা কি ভাবিছ মাক দেউতাক নাই ছোৱালী দুজনী অকলে আছে যি মন যায় তাকে কৰিব পাৰিম বুলি ভাবিছ নেকি তহঁতে চাগে নাজানো এই ছোৱালী দুজনীৰ এতিয়াও ককাক জীয়াই আছে ৰঘুনাথ চহৰীয়াৰ নাতি হয় এই দুজনী ভয় কৰিব লাগিব তহঁত দুটাই আজিৰ পৰা ইহঁতক এটাকো এৰি নিদিবি লৈ যা বাহিৰত মাত মই তহঁতৰ ককাক হয় হয় মই ৰাতিপুৱাই মন্দিৰলৈ গৈছিলোঁ দাদাৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ লগ নিৰ্মালী মোৰ মনে কৈছে বাইদেউ দাদা সোনকালে সুস্থ হৈ উঠিব মাৰৰ নিচিনাই অভিমানী হৈছ আপুনি মোক কেইটামান প্ৰশ্নৰ উত্তৰ দিয়ক ইমান দিনে ক'ত আছিল আপুনি আজি কিয় আহিছে আকাশী গংগা
আকাশী গংগা বাইদেউ বহা মই ৰাতিপুৱাই মন্দিৰলৈ গৈছিলোঁ দাদাৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ লগ নিৰ্মালী মোৰ মনে কৈছে বাইদেউ দাদা সোনকালে সুস্থ হৈ উঠিব দেউতা ভালে আছেনে দেউতাইতো এতিয়া নতুন জীৱন ঘূৰাই পাইছে নাতিনী দুজনীক তেওঁ আনিবলৈ গৈছে এটা মুহূৰ্ত মই ৰোৱা নাই যেতিয়া মই তহঁতৰ কথা গম পাইছিলোঁ দৌৰি আহিছোঁ কিমান দুৰ্ভগীয়া মই চাচোন মই তহঁতৰ মাৰৰ শ্ৰাদ্ধ পাতিছোঁ আৰু তহঁতৰ মাৰ মৰা বুলি ভাবি অন্য এগৰাকী মহিলাক মই এইখন হাতেৰে চিতাত তুলি চিতাত জুই জ্বলাইছিলোঁ বাৰু এইবোৰ বাদ দি দিয়া চাহ তহঁত দুজনীৰ মাজতে মই মোৰ গংগাক বিচাৰি পাওঁ মই তহঁতক নিবলৈ আহিছোঁ বল বল মোৰ লগত বহুত মৰমত ৰাখিম মই তহঁতক তহঁতে নাজানো তহঁতৰ মাৰক মই কিমান মৰম কৰিছিলোঁ কিমান ভাল পাইছিলোঁ এনেকুৱা এটা মুহূৰ্ত নাই এনেকুৱা এটা দিন নাই য'ত তহঁতৰ মাৰৰ স্মৃতিয়ে মোক আমনি কৰা নাছিল আমি নাযাওঁ অভিমান কৰিছ ককাৰক মাৰৰ নিচিনাই অভিমানী হৈছ আপুনি মোক কেইটামান প্ৰশ্নৰ উত্তৰ দিয়ক ইমান দিনে ক'ত আছিল আপুনি আজি কিয় আহিছে আগৰ কথাবোৰ বাদ দে শুন এতিয়া মই তহঁত দুজনীক নিবলৈ আহিছোঁ বল মোৰ লগত ছাৰ আপোনাৰ দৰকাৰী ফোন এটা আহিছে অলপ আহিব নেকি ঠিক আছে মই গৈ আছোঁ মই অলপ আহিছোঁ বা কি চিন্তা কৰি আছ নাযাওঁ বুলি কৈ দিবি তই যদি ক'বলৈ টান পাইছ মই কৈ দিওঁ গৈ ৰ আমি যাম কি কি কৈছ তই এইবোৰ আমি আজিয়ে যাম এতিয়াই যাওঁ লাগৈ তুমি কবিতা ৰাতি শব্দৰে জোনাকী তুমি সুৰ
দৰে ৰাগী স্বৰ্গমৰে ৰদালি বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা